আগন্তুক বিদেশী পৰিষদীয় নিৰ্বাচনৰ প্ৰাক্ষণত AIDF দলত ফকৰাগ্ৰাম জিলা জমিয়তৰ সাধাৰণ সম্পাদক তথা অৱসৰপ্ৰাপ্ত শিক্ষক মহম্মদ তুজামিল হক মণ্ডলৰ যোগদান। আগন্তুক বিদেশী পৰিষদীয় নিৰ্বাচনৰ প্ৰাক্ষণত ৭ ফকৰাগ্ৰাম অজনজাতি সমষ্টিৰ লগতে জিলাৰ পৰা বিভিন্ন দলৰ বহু নেতাকৰ্মীয়ে দল ত্যাগ কৰি AIDF দলত যোগদান কৰি AIDF দলৰ ভেটি শক্তিশালী কৰা পৰিলক্ষিত হৈছে। আজি হঠাৎ কোকৰাঝাৰ জিলাৰ ফকৰাগ্ৰামৰ জিলাৰ মুখ্য কাৰ্যালয়ত AIDF কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি আনোৱাৰ হুছেইনৰ সভাপতিত্বত যোগদান সভা অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত ফকৰাগ্ৰাম জিলা জমিয়তৰ সাধাৰণ সম্পাদক তথা অৱসৰপ্ৰাপ্ত শিক্ষক মহম্মদ তুজামিল হক মণ্ডল AIDF দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। যোগদান পৰ্বৰ পিছতে AIDF কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি আনোৱাৰ হুছেইনে কেতবোৰ মন্তব্য প্ৰকাশ কৰি কয় যে AIDF দলত নতুনকৈ যোগদান কৰা মহম্মদ তুজামিল হক মণ্ডলৰ প্ৰতিষ্ঠাৰ বিগত কৰ্মৰ প্ৰতি লক্ষ্য ৰাখি ফকৰাগ্ৰাম ব্লকৰ AIDF দলৰ উপদেষ্টাৰ পদ দিয়া হয়। কোকৰাঝাৰৰ পৰা কিশোৰ মিশ্ৰৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। একেতো হয় সঁচা কথা এইটো যোৱা মাহতে এপ্লাই কৰিছিলে, কিন্তু মানে এপ্লাই কৰাৰ পিছত আমাৰ যিটো নেকি পঞ্চায়ত নিৰ্বাচন চলি আছিলে আৰু আমাৰ দলৰ হাইকমাণ্ডে অলপ ব্যস্ততা থকাৰ কাৰণে তেখেতৰ অলপ আলাপ আলোচনা আমাৰ কৰাত অলপ পলম হৈছে। তো গতিকে আমি পঞ্চায়ত ইলেকশ্যন পাৰ হৈ গ'ল, আমি আলাপ আলোচনা কৰি এতিয়া আমি তেখেতক আমাৰ দলত আদৰি লৈছোঁ। আৰু লগতে আপুনি কোৱা নিচিনা যে তেখেতক ইমান গধুৰ দায়িত্ব দিয়াটো কথা, কাৰণ আমাৰ দলে সদায় দিনে ছিনিয়ৰক সন্মান দিয়ে। তো সেইকাৰণে আমি আজি তেখেতক ছিনিয়ৰ হিচাপে আমাৰ এই দলে তেখেতক এই দায়িত্ব অৰ্পণ কৰে। এখেতে প্ৰাৰ্থীত্ব দাবী দিছে, হয় আমাৰ দলত বহুতে প্ৰাৰ্থী দাবী দি আছে। তো গোটেই কথা হৈছে আমাৰ ফকৰাগ্ৰাম সমষ্টিত মানে আজি শুনা মতে আমি যিমান দূৰলৈকে আমাৰ অভিজ্ঞ আছে 14জন দাবীদাৰ, 14জন অলৰেডি আমাৰ দলত দাবী দিছে। তো সকলোৱে চেষ্টা কৰিব। আমাৰ কথা হ'ল মই কোকৰাঝাৰ জিলা সমিতিৰ প্ৰেচিডেণ্ট হিচাপে মই এইখিনি ক'ব বিচাৰোঁ যে সকলোৱে কাম কৰি থাকক, AIDF দলৰ হৈ কাম কৰি থাকক, সকলোৱে চেষ্টা কৰি থাকক। যোনে টিকেট লৈ আহিব আমি সকলোৱে মিলি আমি একত্ৰিত হৈ আমি এইবাৰ যুঁজ দিম। আৰু যিহেতু নেকি আমি দেখা পাই আছোঁ আমাৰ দলৰ প্ৰতি বহুতো মানুহ আকৃষ্ট হৈ আছে আৰু ফকৰাগ্ৰাম সমষ্টিটো উদ্ধাৰ কৰাৰ ক্ষেত্ৰত আমাৰ একমাত্ৰ দল হ'ল AIDF দল। AIDF দলৰ অবিহনে কোনো দলে এই ফকৰাগ্ৰাম সমষ্টি উদ্ধাৰ কৰিব নোৱাৰিব, মই যিমান দূৰলৈকে জানো। সেইকাৰণে আজি আমাৰ AIDF দলৰ ফকৰাগ্ৰাম সমষ্টিত 14জন দাবীদাৰ বুলি দেখা গৈ আছে, কাৰণ AIDF দলৰ প্ৰতি আকৃষ্ট হৈ আছে, মানুহ আগবাঢ়ি আছে। নিশ্চয় আমাৰ বহুত বেনিফিট হ'ব। এখেতে বহুত অভিজ্ঞ মানুহ, বহুত পুৰণা মানুহ, তাই ৰাজনীতিকৰ লগত অৰাজনৈতিক দলত বহুত সামাজিক লগত জড়িত মানুহ থকা হয়। আমি যিমান দূৰ জানো প্ৰত্যেকটো প্ৰগ্ৰামতে তেখেতৰ লগত আমি জানো। তো এখেতে আমাৰ দলত অহাৰ কাৰণে আমাৰ বহুত বেনিফিট হ'ব, বহুত আমাৰ আমি কাম কাজ কৰোঁতে আগবাঢ়ি লৈ যাওঁতে আমাৰ সুবিধা হ'ব। যিহেতু মই ফকৰাগ্ৰাম জিলা জমিয়তৰ আজি দীৰ্ঘ 32 বছৰ ধৰি জেনেৰেল ছেক্ৰেটাৰীৰ পদ সামলাই আছোঁ। অসম ৰাজ্যিক জমিয়তৰ এজন কাৰ্যকৰী সদস্য হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছোঁ। আৰু যিহেতু AIDF জমিয়তৰ পৰাই জন্ম লোৱা পাৰ্টি, গতিকে মই এই দলখনক অলপ সঠিক দিশত চলাই নিয়াৰ কাৰণে অলপ চেষ্টা কৰিম বুলি ভাবি আমি তেখেতসকলৰ লগত সমিল মিলেৰে এই দলখনক এটা অগ্ৰগতি লাভ কৰাত সহায় কৰিম বুলি ভাবি মই আজি এই দলত AIDFত যোগদান কৰাৰ লগে লগে মোক ইমান এটা বৰ সন্মানিত পদত প্ৰতিষ্ঠিত কৰিব আৰু এইটো ওপৰ আল্লাৰ ইচ্ছা আছিল। মোক ইমানখিনি গুৰুদায়িত্ব দিয়া উচিত নাছিল, দিছে যে দিয়া, কিন্তু মই মোৰ যিটো পদবীৰ যিটো কৰ্ম যি ধৰণে যি দিশত চলাই ল'ব লাগে মই তেনেকৈ চেষ্টা কৰিম বুলি